So welcome to You Can Learn and Gendip. আজি আমি তোমালোকৰ কাৰণে লৈছো ক্লাস 11 ৰ ম্যাথমেটিক্স সেকশনৰ প্যাৰাবোলা নামৰ চেপ্টাৰটোৰ ফাৰ্স্ট অফ অল টু কনসেপ্ট তাৰ পিছত তাৰ যেটো এক্সাৰসাইজ আছে অৰ প্যাৰাবোলা ৰিলেটেড যিখিনি কোৱেশ্চন আছে সেইখিনি আমি সলভ কৰাম ফাৰ্স্ট অফ অল আমি প্যাৰাবোলা মানে কি জানি ল'ব লাগিব আৰু প্যাৰাবোলা মানে জেনাৰেলি কি হয় সেইখিনি আমি জানাৰ পিছত তাৰে কনসেপ্টখিনি শিকাৰ পিছতে আমি কি কৰিব পাৰিম আমি কোৱেশ্চন আনসাৰ সলভ কৰিব পাৰিম একেবাৰে ইজি টপিক হয় কোনো ধৰণৰ চিন্তা কৰিব লগা নাই যদি ফার্স্ট অফ অল তোমালোকে চেনেলটো ভিজিট কৰিছা তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা আৰু লগতে তোমালোকে যদি এনেকুৱা ৰিলেটেড কনসেপ্ট ওয়াইজ যদি ভিডিও বিচাৰা অফ কোৰ্স তোমালোকে সাবস্ক্ৰাইব কৰি থবা যেনক প্যাৰাবোলা মানে কি হয় জেনাৰেলি প্যাৰাবোলা মানে কি ডেফিনেশন যদি চাবলৈ যাও তে এ প্যাৰাবোলা ইজ দ্য স্টেট অফ অল পয়েন্টস in a plan that are equidistant from a fixed line and a fixed point তাৰমানে প্যাৰাবোলা এটা মানে প্যাৰাবোলা এটা যেটো শেপ আছে সেই শেপটো এনেকুৱা ধৰণৰ শেপ হয় যে এনেকুৱা ধৰণৰ শেপ হয় যে প্যাৰাবোলা যেনে আমি এইটো শেপকে প্যাৰাবোলা বুলি কৈছো ন তো এই শেপটোকে প্যাৰাবোলা বুলি কৈছো তো এই শেপটোৰ একচুয়ালি ডেফিনেশন কেনেকৈ আহিল কৈছে এই যেটো প্যাৰাবোলা শেপ আছে প্যাৰাবোলা বুলি কেতিয়া কম যদি এই প্যাৰাবোলাটো কি হয় এটা ফিক্স পয়েন্টৰ পৰা ওকে এটা ফিক্স পয়েন্টৰ পৰা আৰু এডাল ফিক্স লাইনৰ পৰা যদি ইকুইডিস্টেন্সত থাকে ফিক্স লাইন মানে কি Suppose that it is a fixed point আৰু এডাল ফিক্স লাইন যদি মই ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স চাও যিমান হয় ইয়াৰ পৰা ইয়ালৈ যদি সেম হয় তেতিয়ালে এই শেপটোক আমি কি বুলি কম তো তেনেকুৱা হলে আমি এনেকুৱা ধৰণৰ এটা শেপ পাই যাম বুজি পাইছা যদি আমি এনেকুৱা ধৰণৰ এটা শেপ পাই যাম যদি মই কি কৰো যে ধৰা এটা ফিক্স পয়েন্ট লৈছো ফিক্স পয়েন্টৰ পৰা মানে আমি যদি পয়েন্ট বিলাক পয়েন্ট আউট কৰি যাও আৰু ফিক্স লাইন এটা লৈছো যদি সেইটোৰ পয়েন্ট আউট কৰি যাও তেতিয়ালে আমি এনেকুৱা ধৰণৰ এটা শেপ পাম আৰু সেইটোকে প্যাৰাবোলা বুলি কয় তো সেইটো আমাৰ ডেফিনেশন দিয়া আছে ইয়াত যদি আমি ভালকে বুজিবলৈ চাও তো এইটো এটা আমাৰ কি বুলি কয় প্যাৰাবোলা বুলি কয় ধৰ এইটো এটা ফিক্স পয়েন্ট আৰু এডাল আছে ফিক্স লাইন কাৰণ ফিক্স পয়েন্ট আৰু ফিক্স লাইনৰ পৰা সেম ডিসটেন্সত থাকিব লাগিব যদি ফিক্স পয়েন্ট আমাৰ ধৰ পয়েন্টটো এফ বুলি কলো আৰু ইয়াৰ ওপৰত তিনটা পয়েন্ট p3 p2 p1 এনেকুৱা কৈছো আৰু এই যেটা লাইন আছে ফিক্স লাইন এই লাইনডালতো তিনটা পয়েন্ট আছে b3 b2 b1 যদি হয় অর্থাৎ ফিক্স পয়েন্টৰ পৰা প্যাৰাবোলাৰ ডিসটেন্স এন্ড ফিক্স পয়েন্টৰ পৰা যে প্যাৰাবোলাৰ ওপৰত থকা পয়েন্ট লাইনডালৰ ডিসটেন্স সেম হ'ব লাগিব দ্যাট মিন্স কি তেতিয়ালে এই শেপটোক আমি প্যাৰাবোলা বুলি কম অর্থাৎ যদি আমি চাও এইডালৰ ডিসটেন্স কিমান আছে বলে স্যার fp3 is equal to তো এইডালৰ ডিসটেন্স কিমান আছে এখিনি b3 p3 বুজি পাইছা তো যদি ইয়াৰ পৰা ফিক্স পয়েন্টৰ পৰা ফিক্স পয়েন্ট মানে এইটো পয়েন্টৰ পৰা আৰু ফিক্স লাইনৰ পৰা সেই শেপটো যদি ডিসটেন্স সেম হয় তেনেকুৱা ধৰণৰ শেপক আমি কি বুলি কম প্যাৰাবোলা বুলি কম ইয়াতো যদি আমি চাবলৈ যাও এইখিনি তো f কি হ'ব p2 অৰ্থাৎ f ৰ পৰা p2 আমাৰ ডিসটেন্স যিমান হ'ব আমি যদি চাবলৈ যাও ইয়াত f কি হ'ব f p2 is equal to কি হ'ব ইয়াৰ পৰা b2 p2 তো এনেকুৱা ধৰণৰ শেপটো আমাৰ কি হয় যদি ফিক্স পয়েন্ট আৰু ফিক্স লাইনৰ পৰা সেম ডিসটেন্সত থাকে তেতিয়ালে আমাৰ কি বুলি কোৱা হ'ব সেইটো শেপকে কোৱা হ'ব প্যাৰাবোলা তো প্যাৰাবোলাৰ কিছুমান টার্ম আছে টার্মোলজি আছে যিবিলাক আমি জানিব লাগিব ধৰ প্যাৰাবোলা এটা আমাৰ এইডাল প্যাৰাবোলা কয় প্যাৰাবোলা বুলি কলো আমি গম পাইছো ফিক্স লাইন আছে এডাল ফিক্স পয়েন্ট আছে যেটো ফিক্স পয়েন্ট থাকিব সেই ফিক্স পয়েন্টক আমি ফোকাস বুলি কম যেটো ফিক্স পয়েন্টৰ পৰা সেম ডিসটেন্সত থাকিব তো এই ফিক্স পয়েন্টক আমি কি বুলি কম ফোকাস পয়েন্ট যেনে মই ইয়াত লিখিছো f is a focus আৰু ফিক্স লাইন ডালক কি বলে ডাইৰেক্ট্ৰিক্স বুলি কোৱা হয় সো ফিক্স লাইন যেডাল থাকিব এইডালক কি বুলি কম ডাইৰেক্ট্ৰিক্স বুলি কম তো ফিক্স লাইন এইডাল হয় যেটো লাইনৰ পৰা সেম ডিসটেন্সত আছিল সেইডাল হৈছে ডাইৰেক্ট্ৰিক্স তো এই যেডাল আমাৰ ফিক্স লাইন আৰু এই যেটো আমাৰ প্যাৰাবোলা শেপ আৰু ফোকাস আমি গুটেইনি গম পালো ইয়াৰ মাজেৰে যেডাল লাইন পাৰ হৈ যাব অৰ্থাৎ ফোকাসৰ মাজেৰে যেডাল লাইন পাৰ হৈ যাব সেই লাইনডালক আমি কি বুলি কম এক্সিস বুলি কম অৰ্থাৎ ফোকাসৰ মাজেৰে যেডাল লাইন পাৰ হৈ যাব সেই লাইনডালকে আমি কি বুলি কম এক্সিস বুলি কম অৰ্থাৎ ফোকাসৰ মাজেৰে এইডাল লাইন পাৰ হৈ গৈছে দিস ইজ দা হোৱাট এক্সিস তো ফোকাসৰ মাজেৰে যেডাল লাইন পাৰ হৈ যাব সেইডাল লাইনক আমি এক্সিস বুলি কম তো এইডাল আমি এক্সিস বুলি কলো বহুত বঢ়িয়া এতিয়া ঘটনাটো হৈছে আৰু এই যেটো পয়েন্ট সো এই প্যাৰাবোলাটোৱে এক্সিস ডালক যত কাট কৰিব ইয়াত কাট কৰিছে এইডাল হৈছে এক্সিস এইটো প্যাৰাবোলা এই পয়েন্টত কাট কৰিছে যেটো পয়েন্টত কাট কৰিব সেইটো ভাৰ্টেক্স বুলি কয় তো আমি এটা মানে মন কৰিবা তো এইটো আমাৰ এটা ভাৰ্টেক্স হয় আৰু ইয়াত আমি কি গম পাইছো ভাৰ্টেক্স ইয়াত লিখা আছে ভাৰ্টেক্স হয় আৰু এখন প্যাৰাবোলা এইটো প্যাৰাবোলা হয় তো আমাৰ এইখিনি টার্ম আমাৰ ইম্পর্টেন্ট হয় যদি আমি প্যাৰাবোলাৰ সম্পৰ্কে জানিব বিচাৰো তো আমি ইয়াত কি গম পাইছো ভাৰ্টেক্স সম্পৰ্কে গম পাইছো সো আমাৰ ভাৰ্টেক্সটো যিকিনো পজিশনত হ'ব পাৰে
কিন্তু ক্লাছ 11ত আমি নৰ্মেল ভাৰ্টেক্সৰ ক্ষেত্ৰত পঢ়িম। নৰ্মেল মিন্স কি, যদি ভাৰ্টেক্স অৰিজিন হয়, অৰিজিন মিন্স 0,0 হয়, তেনেকুৱা কণ্ডিশ্যনতে আমি পেৰাবোলাৰ ওপৰত ডিছকাশ্যন কৰিম। আদাৰৱাইজ যদি ভাৰ্টেক্সটো 0,0 নহয়, অৰ্থাৎ যদি ভাৰ্টেক্সটো অৰিজিন নহয়, ডেফিনেটলি আমাৰ টাফ হৈ যাব পাৰে। যদি ভাৰ্টেক্সটো অৰিজিন নহয়, তাৰ কাৰণে ইকুৱেশ্যন বেলেগ হয়, যিটো আমি ক্লাছ 11ত নপঢ়োঁ। আমি যিমানবিলাক পেৰাবোলাৰ ইকুৱেশ্যন পঢ়িম, চব ভাৰ্টেক্সটো 0,0 পইণ্টত লৈ পেলাই পঢ়িম, ঠিক আছে। আৰু সেইখিনিয়ে আমি পঢ়িম ইয়াত। তো এই ভাৰ্টেক্সটো 0,0 হ'লেও 4 ধৰণৰ পেৰাবোলা আমাৰ ইকুৱেশ্যন হ'ব পাৰে। কেনেকুৱা চাবা, কেনেকুৱা ইকুৱেশ্যন হ'ব পাৰে পেৰাবোলাৰ সম্পৰ্কে তোমালোকে সেইখিনি চাই ল'বা। তো এতিয়া চোৱা, ফৰ এক্সাম্পল চোৱা, ধৰা এইডাল আমাৰ এক্স এক্সিছ আছে, অ'কে, এইটো আমাৰ কি আছে, এইটা আছে পেৰাবোলা, এইটো আছে আমাৰ কি পেৰাবোলা। যদি হয় আমাৰ ফকাছটো থাকিল ইয়াত, আৰু মই কি কৈছো, যিমানবিলাক পেৰাবোলা আমি পঢ়িম ন, চব ভাৰ্টেক্সটো 0,0তে পঢ়িম। আৰু এইডাল হৈছে ডাইৰেক্ট্ৰিক্স, অ'কে। তো এতিয়া চোৱা, এই পেৰাবোলাটো আমাৰ কোনফালে আছে, এক্স এক্সিছৰ পজিটিভ ডাইৰেকশ্যনত আছে। তো আমি যদি এইটো পেৰাবোলাক যদি কওঁ, এইটো পেৰাবোলাক আমাৰ কোনফালে আছে, এলং এক্স এক্সিছ। এলং এক্স এক্সিছ কিয়, এক্স এক্সিছৰ ফালে আছে। কিয় এক্স এক্সিছৰ ফালে আছে, তোমালোকে চোৱা, এইডাল এক্স এক্সিছ আমি সকলোৱে জানো, এইডাল ৱাই এক্সিছ আমি এইটো জানো। তো এক্স এক্সিছৰ ফালে যদি আমাৰ চোৱা, এইটো এইফালে মানে এইফালে মানে কিয় ফেচটো কৰি আছে, তাৰ মানে এইটো এইফালে কি হয়, এক্স এক্সিছৰ পজিটিভ ডাইৰেকশ্যন হয়। তো এলং এক্স এক্সিছ মানে এক্স এক্সিছৰ ওপৰত থাকিলে এলং এক্স এক্সিছ বুলি কোৱা হয়। আৰু তেন্তে আমাৰ ভাৰ্টেক্স কি হ'ব, তো তোমালোকে আমি গম পাইছো বোলে স্যাৰ ইয়াৰ ভাৰ্টেক্সটো যিকোনো হয় আমি 0,0 কাৰণে ধৰিম। এইডাল ডাইৰেক্ট্ৰিক্স, চবৰে আমি যদি চাবলৈ যাওঁ, তো ইকুৱেশ্যন অফ এ পেৰাবোলা এই কণ্ডিশ্যনত আমাৰ কি হ'ব, y স্কুয়াৰ ইজ ইকুৱেল টু, যদি ফকাছটো আমাৰ a,0 হয়, কাৰণ চোৱা এক্স এক্সিছত আছে, গতিকে ফকাছত আমাৰ এক্স এক্সিছৰ ভ্যালু থাকিব, y ভ্যালু 0। তো তেতিয়ালে y স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব, ইকুৱেশ্যন অফ এ পেৰাবোলা হ'ব 4ax, য'ত a মানে কি হৈছে আমাৰ কি হ'ব, যে a মানে হৈছে ফকাছ। আৰু চোৱা এলং এক্স এক্সিছৰ লগত আছে না, এক্স এক্সিছৰ ফালে আছে, যিটো তোমালোকে আইডিয়া লগাই অলপ ভাবি ল'বা, যিটো এক্সিছৰ ফালে থাকে, যেনে এক্স এক্সিছৰ ফালে থকাৰ কাৰণে তাৰ ওপৰত স্কুয়াৰ নাই, সি 4a বা ফকাছৰ লগত মাল্টিপ্লাই থাকিব, মানে এইফালে যিটো থাকিব তাৰ সেইটো এক্সিছৰ ফালে সি থাকে, ঠিক আছে। বহুত বঢ়িয়া, বুজি পাইছা। তো যদি আমাৰ এইটো হয়, তেতিয়াহ'লে তোমালোকে যেহেতু এইটো অৰিজিন হয়, দ্যাট মিন্স আমি গম পাওঁ অৰিজিন যদি হয় এনেকুৱা টাইপ হ'ব। এতিয়া আমি গম পাওঁ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স ইমান, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স ইমান, সেইটোইটো ইকুৱেশ্যন অফ এ পেৰাবোলা। তো ইকুৱেশ্যন অফ এ ডাইৰেক্ট্ৰিক্স কি হ'ব, যদি পেৰাবোলাৰ ফকাছ পজিটিভত থাকে, ডাইৰেক্ট্ৰিক্সৰ ফকাছ কি হ'ব, মানে এই লাইনডালৰ ইকুৱেশ্যন কি হ'ব, বোলে স্যাৰ এই লাইনডালটো ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স কিমান, স্যাৰ -a, ডিষ্টেন্সটো -a নহয়, কোঅৰ্ডিনেটটো -a হ'ব। কিয়, যদি হয় এইটো এক্স এক্সিছৰ এফালে গ'লে কি হয়, মাইনাছ হ'ব। যদি মাইনাছ হয়, সেই হিচাপত আমি গম পালো x ইকুৱেল টু -a। তো সিম্পল আমি বুজিবৰ কাৰণে আমি এনেকে মনত ৰাখিব পাৰো। তো -a কিয় গম হৈছে, গমেই পাইছা। তো ইয়াৰ পৰা ইয়ালৈ a, যেহেতু এইটো অৰিজিন হয়, তো এইফালে x যদি পজিটিভ হয়, এইফালে কি হ'ব, নিগেটিভ। তো এই লাইনডালৰ ইকুৱেশ্যনক ডাইৰেক্ট্ৰিক্সৰ মানে কি আছে আমাৰ ইকুৱেশ্যন বুলি কোৱা হয়। তো x ইকুৱেল টু কি হ'ব, -a ইজ এ ইকুৱেশ্যন অফ এ ডাইৰেক্ট্ৰিক্স। তো ডাইৰেক্ট্ৰিক্সৰ আমি যিটো আমাৰ ইকুৱেশ্যন আছে, তো সেইটো আমাৰ হ'ব। এতিয়া ঘটনাটো হৈছে তোমালোকে মনত ৰাখিবা, যদি ফকাছ পজিটিভত থাকে ডাইৰেক্ট্ৰিক্স কি হ'ব, নিগেটিভ হ'ব। ওকে, যদি ফকাছ পজিটিভ থাকে তেতিয়াহ'লে ডাইৰেক্ট্ৰিক্স কি হ'ব, নিগেটিভ হ'ব। সিম্পল আমি সেইটো মনত ৰাখিব পাৰো। এতিয়া যদি উল্টাকে আমি লিখি দিওঁ, ধৰা মই ইয়াতে অলপ ৰাফলি আঁকি দিছো, তো এনেকেতো নাকো। তো এইটো পেৰাবোলা হ'ল, এইটো আমাৰ এনেকুৱা থাকিল, এইটো ফকাছ থাকিল, তো ফকাছ মানে এইটো f। তো ইকুৱেশ্যন অফ এ পেৰাবোলা কি হ'ব, এতিয়া ডাইৰেক্ট্ৰিক্স ইয়াত থাকিল। এতিয়া এইফালে চোৱা, যদি এলং এক্স এক্সিছ, এইটো এলং এক্স এক্সিছে আছে, যদি এলং এক্স এক্সিছ থাকে, কিন্তু এক্সৰ ই যিটো সাইডত আছে, সো এক্সৰ ভ্যালু কি হয়, নিগেটিভ হয়। আমি পঢ়িছিলো না নাই, তো চাৰিটা কোৱাড্ৰেন্ট থাকে, এইটো প্লাস প্লাস, এইটো মাইনাস প্লাস, তাৰমানে এক্সৰ ভ্যালু এইফালে এলে, তো এইটো মোৱা দিয়ে থাকিলে এক্সৰ ভ্যালু মাইনাস হ'ব। তো ইয়াৰ মিনিং, ইয়াৰ ফকাছটো কি হ'ব, -a,0 টাইপ থাকিব, কাৰণ এইটো সাইড দিয়া আছে, কিন্তু এলং এক্স এক্সিছে হ'ব, কাৰণ এক্স এক্সিছৰ ওপৰতে আছে। কিন্তু ডাইৰেক্ট্ৰিক্স কি হ'ব, এতিয়া চোৱা, এই ইকুৱেশ্যন অফ এ পেৰাবোলা কি হ'ব, y স্কয়াৰ, মই যেনে কৈছো -4ax। তো মাইনাস কিয় আহিছে, কাৰণ ইয়াত ফকাছটো মাইনাস আছে, আৰু x মানে কি হৈছে স্যাৰ, হোৱাট ইজ x, তো x টো হৈছে এলং এক্স এক্সিছ, যিটোৰ সাইডৰ এলং টাইপত বুজাই থাকিব, সেইটোৱে আমাৰ কি হ'ব, সেইটো ইয়াত থাকিব, ঠিক আছে, অৰ্থাৎ ফকাছৰ লগত থাকিব। সেইটো আমি এটা আইডিয়া লগাই বুজি লৈছো। তো ইয়াত ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি হ'ব, যদি ফকাছ মাইনাস,
ডাইৰেক্ট্ৰিক্স কি হ'ব যেটো এলং এক্স এক্সিস আছে ডাইৰেক্ট্ৰিক্স কি হ'ব ডাইৰেক্ট্ৰিক্স কি হ'ব প্লাস হ'ব তো ফোকাসৰ যদি প্লাসত থাকে ডাইৰেক্ট্ৰিক্স মাইনাস আৰু যদি ফোকাস মাইনাসত থাকে ডাইৰেক্ট্ৰিক্স প্লাসত থাকিব সিম্পল আমি এইখিনি জানিব লাগিব তো ইকুৱেশ্যন অফ এ প্যাৰাবোলা যদি এলং এক্স এক্সিস থাকে আমি এইখিনি গম পালো যদি ইকুৱেশ্যন অফ এ প্যাৰাবোলা এলং ওয়াই এক্সিস হয় তেতিয়ালে আমাৰ কি হ'ব পাৰে তো আমি সেইখিনি আমি পঢ়ি লম তো ইকুৱেশ্যন অফ এ প্যাৰাবোলা যদি মই সব প্যাৰাবোলা এটা এনেকুৱা আছে ডাইৰেক্ট্ৰিক্স এনেকুৱা আছে তো এতিয়া তোমালোকে চোৱা বলে স্যার এটো এলং টু ওয়াই এক্সিসৰ ওপৰত আছে যে ওয়াই এক্সিসৰ সাপেক্ষে যদি থাকে ফোকাসটো ইয়াত থাকিব ফোকাস এইফালে চোৱা ওয়াই ভ্যালু প্লাস না ওপৰত গলে প্লাস না মাইনাস বলে স্যার প্লাস যেতিয়ালে এক্সৰ ভ্যালুটো ইয়াতে নাই বলে স্যার নাই এতে ওয়াই ভ্যালু থাকিব ওয়াই এক্সিসৰ ভ্যালুটো a বুলি ধৰিলো তো ইকুৱেশ্যন অফ এ যদি এলং ওয়াই এক্সিস থাকে তেতিয়ালে আমাৰ কি হ'ব x² = 4ay মই কি কৈছিলো এলং ওয়াই এক্সিস মানে y টো এফালে আছে মানে এলং ওয়াই এক্সিস বুজাই আছে ঠিক আছে এতিয়া ফোকাসৰ ইকুৱেশ্যনটো x কোঅৰ্ডিনেট নাথাকে তে y কোঅৰ্ডিনেটে থাকিব আৰু লগতে ইয়াত যেটো আমাৰ এডাল কি আছে এডাল কি বুলি কোৱা হয় এডালক কোৱা হয় ডাইৰেক্ট্ৰিক্স এটা ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি হ'ব বলে স্যার ফোকাস প্লাসত আছে ডাইৰেক্ট্ৰিক্স আছে x নিলিখো কাৰণ কি হয় এডাল এলং ওয়াই এক্সিস আছে নাই তাৰ মানে এটো y ৰ ভ্যালু এ হ'ব ন এটোটো x ৰ ভ্যালু নহয় এলং ওয়াই এক্সিস আছে তোমালে দেখা পাইছে এলং ওয়াই এক্সিস আছে তো এলং ওয়াই এক্সিস যদি থাকে ইয়াৰ পৰা ইয়ালৈ এইখিনি y ৰ ভ্যালু হ'ব তো এই যদি অৰ ফোকাস প্লাসত আছে y মানে মাইনাস হ'ব আৰু ডাইৰেক্ট্ৰিক্স উল্টা হয় তো সিম্পল ইয়াৰ যদি উল্টাকে থাকে যদি এডাল আমাৰ ধৰাল আমি কি ধৰো ডাইৰেক্ট্ৰিক্স ধৰিলো এটো আমাৰ এনেকুৱা থাকিল আৰু এটো কি হ'ব 0, মাইনাস কিয় তলমুৱাকে যদি থাকে এলং ওয়াই এক্সিসটো তেতিয়ালে আমাৰ ফোকাসৰ পইণ্টটো মাইনাস হ'ব কাৰণ y ৰ ভ্যালু তলৰ ফালে কি হ'ব মাইনাস হয় তো ডাইৰেক্ট্ৰিক্স কি হ'ব তেতিয়ালে x নহয় কি হ'ব y = a হ'ব সিম্পল আমাৰ এইখিনি আছিল আৰু অল আৰ কন্ডিশন ফৰ ভাৰ্টেক্স 0, 0 তো যিমান বিলাক কন্ডিশন আমি প্যাৰাবোলা ইকুৱেশ্যন অফ এ প্যাৰাবোলা পঢ়িছো তো গোটেই বিলাকৰ ক্ষেত্ৰত আমাৰ কি হৈছে গোটেই বিলাকৰ ক্ষেত্ৰত আমাৰ ভাৰ্টেক্সটো 0, 0 এ কনসিডাৰ কৰা হৈছে ঠিক আছে তো 0, 0 যদি ভাৰ্টেক্স কনসিডাৰ কৰা নহয় তেতিয়ালে তাৰ ইকুৱেশ্যন অফ এ প্যাৰাবোলা বেলেগ হ'ব কিন্তু আমাক এটা ক্লাস 11 ত জাস্ট আমাৰ ভাৰ্টেক্সটো 0, 0 কাৰণে কনসিডাৰ কৰি পঢ়া হৈছে ঠিক আছে বা সেইখিনিয়ে লাগিব ইমান ডিফিকাল্ট লেভেলত নালাগে একদম সিম্পল হয় সিম্পল এট কোৱেশ্যন কি কৈছে সব ফাইন্ড দা কোঅৰ্ডিনেট অফ দা ফোকাস তো ফোকাসৰ কোঅৰ্ডিনেট উলিয়াব দিছে and axis of the parabola and the equation of the directrix and the length of the lateral sectum তো আৰু এটা কনসেপ্ট ৰৈ গল দিব কাৰণে তো lateral sectum মানে কি হয় তো lateral sectum মানে কি হয় তো মই দিয়া নহল ন সিম্পল হয় তো lateral sectum মানে কি চোৱা ধৰাল এইটো এটা প্যাৰাবোলা দিয়া আছে ওকে প্যাৰাবোলা আমাৰ এনেকুৱা যেনেকুৱা দিয়া দিব পাৰা তো প্যাৰাবোলা এইটো দিয়া আছে ডাইৰেক্ট্ৰিক্স এডাল দিয়া আছে এইটো এনেকুৱা ঠিক আছে তো ধৰাল এইটো ফোকাস আমাৰ দিয়া আছে ঠিক আছে ধৰাল এইটো ফোকাস আমাৰ দিয়া আছে তো ফোকাস এটো আমাৰ দিয়া আছে ফোকাসৰ আমাৰ কোঅৰ্ডিনেট কি হ'ব a, 0 যদি ফোকাসৰ কোঅৰ্ডিনেট a, 0 হয় তো লেটাৰ সেক্টমৰ আমাৰ যদি লেটাৰ সেক্টম কাক পায় যদি কোনো এটা লাইন আমাৰ ফোকাসৰ মাজেৰে পাৰ হৈ যায় আৰু ইনিশিয়াল পয়েন্ট আৰু এন্ডিং পয়েন্ট যেটো আছে বা বহুত মানে এন্ডিং পয়েন্ট কি হ'ব বা কি অন এ প্যাৰাবোলাটোৰ ওপৰত যদি থাকে তেতিয়ালে সেইডালকে কয় লেটাৰ সেক্টম তো লেটাৰ সেক্টম মানে কি হ'ব চোৱা ফোকাসৰ মাজেৰে পাৰ হৈ গৈছে তাৰ ইনিশিয়াল এন্ড এন্ড পয়েন্ট দুইটাই কি হ'ব কোৰ ওপৰত থাকিব প্যাৰাবোলাৰ ওপৰত অন এ প্যাৰাবোলা মানে প্যাৰাবোলাটোৰ ওপৰত থাকিব তো এইডালক কি লেটাৰ সেক্টম হয় তো একদম সিম্পল হয় লেটাৰ সেক্টমৰ যেটো লেংথ হয় তো লেংথ হয় হেতু সদায় কি হয় 4a মানে a means ফোকাস তো লেংথটো কেতিয়াও আমাৰ নেগেটিভ নহয় সো আমাৰ জিয়ে নহক কিয় তো সদায় আমাৰ 4a টাইপতে আমাৰ লেটাৰ সেক্টমৰ লেংথ আহিব ঠিক আছে তো লেটাৰ সেক্টমৰ লেংথটো সদায় 4a টাইপৰ আহিব তো লেটাৰ সেক্টমৰ লেংথটো কি আছে 4a তো ইয়াত কি আছে a is a what a is a focus of a মানে প্যাৰাবোলা তো প্যাৰাবোলাটোৰ আমাৰ ফোকাস হয় আৰু লেটাৰ সেক্টমৰ যেটো লেংথ হয় তো সেইটো আমাৰ কি হয় 4a হ'ব ঠিক আছে বহুত বঢ়িয়া তো যদি এইখিনি সকলে বুজি পাইছা সিম্পল তো এবাৰ আমি এক্সাৰসাইজৰ কোৱেশ্চনলৈ আগবাঢ়িব পাৰো একদম ইজি চেপ্টাৰ হয় কোনো চিন্তা কৰিবলগীয়া বিষয় নাই তো কোৱেশ্চন নাম্বাৰ y² = 12ax আছে তো এটো চোৱা প্ৰথমটো আমাৰ কি আছে আমি জানো y² = 4 4 ৰ মাল্টিপ্লাই হিচাপত লিখিম 4 ৰ মাল্টিপ্লাই হিচাপত কি লিখব 3 * x তো ইয়াত 4 এই জায়গাত কি আছে 3 আছে নাই কাৰণ 4ax তো আমি ইয়াত যদি চাও ফোকাস কি হ'ব বলছে along x axisত আছে নাই x axisত আছে সেইকাৰণে x ৰ ভ্যালু কি হ'ব তো x axisত আছে নাই কাৰণ এইফালে মই কৈছো ইয়াত যেটো থাকিব along হেতুৱে হ'ব তো x axisৰ হিচাপত আছে গতিকে ফোকাসটো x axisৰ ভ্যালু থাকিব y ৰ ভ্যালু নাথাকে 0 বুজি পাইছা
আৰু ইয়াত কি কৈছে ফকাস ওলালো এক্সিস অফ দা এক্সিস কি হ'ব মই কৈছো ইয়াত যেটো মাল্টিপ্লাই দেখিব সেইটো হ'ব মানে যত স্কয়াৰ নাথাকা নাম্বাৰটো যেটো মাল্টিপ্লাই দেখিব যত স্কয়াৰ থাকিব সেইটো আমাৰ এলং নহয় যত স্কয়াৰ নাই সেইটোৰ এলং হ'ব তো আমাৰ কি হ'ব এলং x এক্সিস হ'ব কাৰণ x এক্সিস ইয়াত স্কয়াৰ নাই তো নেক্সট কি হৈছে এক্সিস অফ দা প্যারাবোলা ইন ইকুয়েশন অফ দা ডাইৰেক্ট্ৰিক্স তো ডাইৰেক্ট্ৰিক্সৰ ইকুয়েশন কি হ'ব তো মই কি কৈছো ফকাস যদি পজিটিভ যেটো এলং x এক্সিস হয় x এক্সিসৰ ভ্যালু কি হ'ব তো ইকুয়েশন অফ এ ডাইৰেক্ট্ৰিক্স কি হ'ব তো একদম সিম্পল ইকুয়েশন অফ এ ডাইৰেক্ট্ৰিক্স তো ডাইৰেক্ট্ৰিক্সৰ ইকুয়েশন কি হ'ব x ইকুৱেল টু কি হ'ব ফকাস প্লাস আছে মানে x ৰ ভ্যালু মাইনাস হেতু হ'ব ডাইৰেক্ট্ৰিক্সৰ ইকুয়েশন তো সিম্পলি সকলে বুজি পাইছা নিশ্চয় length of the lateral sectum তো length of the lateral sectum কি কৈছো অলপ আগতে তো length of the কি কৈছো lateral rectum তো lateral sectum ৰ length 4a a মানে কি আছে ইয়াত a মানে কি আছে ফকাস 3 তো 4a a मतलब 3 তো 12 তো ইয়াত length of the lateral rectum কি আছে 12 তো ইয়াত আমাৰ এইখিনি আছিল একদম সিম্পল কোৱেশ্চন হয় তোমালোকক যদি ইয়াৰ পৰা কোৱেশ্চন আহে তোমালোকে জবৰদস্ত জনে উৰাই দিব পাৰিবা তো জবৰদস্ত জনে উৰাই দিব পাৰিবা যদি কিবা ডাউট থাকে অফ কোৰ্স কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাবা তো এটো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ হৈ গল সেকেন্ড কোৱেশ্চন গুটে কোৱেশ্চন বিলাকে একে হয় জেনাৰেলি আমি এটা কোৱেশ্চন কৰাৰ পিছত বাকি কিটা নকৰিলেও হৈ যায় ওকে তো এটা কোৱেশ্চন কৰাৰ পিছত জেনাৰেলি আমি বাকি কিটা নকৰিলেও হৈ যায় তথাপিও আমি কৰি দিছো তো যিমানখিনি আমি দুই এটা স্কিপ কৰি দিম ঠিক আছে কাৰণ সব কোৱেশ্চন বিলাক সেম টু সেম হয় তো আমাৰ নেক্সট যদি আমি কোৱেশ্চন চাবলৈ সেম টু সেম হয় একে কি হ'ব x² = 6y তো ইয়াক যদি আমি লিখো কেনেকৈ লিখিম তো ইয়াক যদি আমি লিখো কি লিখিম তো x² = 4 কাৰণ স্যাৰ ইয়াত আমি সদায় 4 ইনটু সামথিং এ লিখিম 4x² = 4 4 ৰ লগত কি মাল্টিপ্লাই কৰিলে 6 হ'ব 4 ৰ লগত একো মাল্টিপ্লাই কৰিলে 6 নহয় তো ওকে আমি ওপৰত 6 দিলো 6 হ'ব লাগে তলত 4 দিলো 4 হ'ব লাগে ঠিক আছে কারণ 6/4 হলে 4 4 ক্যান্সেল 6 থাকিল y তো ইয়াত আমি কি গম পাইছো ইয়াত যদি মই ক্যান্সেল আউট কৰো তো ইয়াত মই যদি ক্যান্সেল আউট কৰো তো 6/4 ক যদি ক্যান্সেল আউট কৰো তেতিয়ালে কি হ'ব তো ক্যান্সেল আউট কৰিলে ইয়াত 6/4 ক ক্যান্সেল আউট কৰি বাহিৰত কৰিছা 3/2 বা তো 2 ৰে 2 টাইম 2 ৰে 3 টাইম তো 3/2 তো আমাৰ ফকাসটো কি হল ফকাসটো 6/4 না লিখিবা ফকাসটো কি হ'ব 3/2, 0 3/2, 0 হ'ব নেকি নহয় বলে স্যার along y axis আছে along y axis মানে কি ইয়াত y এর ভ্যালু থাকিব x এর ভ্যালু না থাকে তো x এর কোঅর্ডিনেট ফকাসটো 0 হ'ব কারণ y along y axis মানে কি এনেকৈ থাকিব না নাই তো এতে y এর ভ্যালুয়ে থাকিব ফকাসত এতে x এর ভ্যালু ইয়াত আইলে তো এতে তো x এর ভ্যালু 0 ন তো y এর ভ্যালু কি হ'ব 3/2 তো along y axis মিনিং টু এইটো হয় তো যদি ফকাস 0 মানে কি হয় x এর ভ্যালু 0 হয় y এর ভ্যালু কি হ'ব 3/2 আৰু এতে এলং কি হ'ব y axis মই কৈছো ন যত স্কয়াৰ নাথাকিব তাৰ এলং হ'ব নেক্সট আমাৰ কৈছে ইকুৱেশন অফ ডাইৰেক্ট্ৰিক্সটো একদম ইজি কৰি দিছো তোমালোকৰ কাৰণে তো ইকুৱেশন অফ দা ডাইৰেক্ট্ৰিক্স তো ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশন কি হ'ব এটা তোমালে চোৱা যেটো এলং y axis সো ডাইৰেক্ট্ৰিক্সত আমাৰ y হ'ব প্ৰথম এইখিনি মন কৰিব লাগিব যেটো এলং y axis আছে সো এলং y axis আছে সো আমাৰ ডাইৰেক্ট্ৰিক্সত ইকুৱেশন y আহিব y আৰ পিছত y = আমি কি লিখিম যদি ফকাস প্লাসত আছে ডাইৰেক্ট্ৰিক্স কি হ'ব মাইনাস হ'ব -3/2 বহুত বঢ়িয়া তো এবাৰ নেক্সট যদি আমি চাও লেংথ অফ দা লেটেস্ট ৰেক্টাম তো লেংথ অফ দা লেটেস্ট ৰেক্টাম যদি চাও গুতে লিখিছো লেংথ অফ দা ওকে তো latest rectum और যদি আমি length চাও তো length of the lateral 4a a मतलब কি হৈছে length of the latest rectum যদি latest rectum और যদি আমি length চাও 4a a मतलब কি আছে a মানে ফকাস যেটো আছে 3/2 2 ৰে ইয়া 2 টাইম তো 6 ইউনিট তো আমি কি পাইছো length of the latest rectum 6 ইউনিট তো এই দৰে আমি বাকি যিমানখিনি কোৱেশ্চন আছে সব নিশ্চয় কৰিব পাৰিবা তো এটো এটা সিম্পল মই ইমানখিনি ডিটেইলছ লিখি না থাকো জাস্ট উলাই দিছো তো y² কি হ'ব -8x এটা তোমালে সব ফর্মুলা কি আছে 4 এটা এই জায়গাত কি হ'ব -2 হ'ব লাগিব * x কারণ -2 হলে 4 2 যা -8x হ'ব মাইনাস তো ইয়াত দেখিলে তো সেই হিসাবত যদি মই চাবলৈ যাও ফকাস মানে কি হ'ব তো যেটো along x axis আছে সো x টো ইয়াত আছে মানে along x axis তাৰমানে ইয়াত x ৰ ভ্যালু থাকিব y ৰ ভ্যালু নাথাকে
এক্সৰ কোঅৰ্ডিনেট থাকিব -2 হল, ওয়াইৰ কোঅৰ্ডিনেট 0। এতিয়া সব ফকাস যদি -2, 0 হয় নিশ্চয় আমাৰ কি হ'ব, আমি ইয়াৰ এলং কি হ'ব, x এটাই আছে, তো এলং কি হ'ব, x এক্সিস। সিম্পল আমি লিখি দিম, তো ইয়াত লিখিম এলং x এক্সিস, সিম্পল লিখি দিছো। তাৰ পিছত নেক্সট আছে কি, দা ইকুৱেশ্যন অফ আ ডাইৰেক্ট্ৰিক্স। সো ইকুৱেশ্যন অফ এ ডাইৰেক্ট্ৰিক্স কি হ'ব, তো ইকুৱেশ্যন অফ এ ডাইৰেক্ট্ৰিক্স যদি চাবলৈ যাওঁ, ইকুৱেশ্যন অফ দা ডাইৰেক্ট্ৰিক্স, তো ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন যদি চাবলৈ যাওঁ কি হ'ব, তো ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি হ'ব, তো ডাইৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন হ'ব আমাৰ যেনে মই কৈছো যেটো এলং x এক্সিস হয়, তো xৰ আধাৰতে থাকিব, ইয়াত যেটো ফকাস মাইনাস আছে ডাইৰেক্ট্ৰিক্সত +2 থাকিব, ঠিক আছে। মাইনাস থাকিলে ডাইৰেক্ট্ৰিক্সত কি থাকিব, প্লাস থাকিব। লেংথ অফ দা লেটাৰ ৰেক্টাম কি হ'ব, লেংথ অফ দা লেটেস্ট রেক্টাম, তো লেংথ অফ দা লেটেস্ট রেক্টাম কি হ'ব, তো আমাৰ কি হ'ব 4a मतलब কি আছে, ইয়াত চা ইয়াত প্লাস মাইনাস নাথাকিব, যেটো লেংথ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, তো আমাৰ কি হ'ব, ইয়াত ফকাস কি আছে, ফকাসৰ 4a মানে কি আছে 2, তো 8, তো লেংথ অফ দা লেটেস্ট রেক্টাম 8। তো আমাৰ কোৱেশ্চন 1 2 3 মই তোমালোকক কন্টিনিউয়াসলি কৰালো, আৰু সেম টু সেম এইটো কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্ক নট এইটো কোৱেশ্চন, বাকি যিমানখিনি কোৱেশ্চন তোমালোকৰ এই টাইপত থাকিব। সো ইয়াত সিম্পল মই ইয়াত কি মই লিখি এনে দিলোৱে -16 y, এটো কৰিব পাৰি বা 4 y মানে কি -4 * y, তো ইয়াত এলং y এক্সিস আছে, তো এলং y এক্সিস মানে কি, এতে x ৰ কোঅৰ্ডিনেট থাকিব, ঠিক আছে। এলং y এক্সিস মানে x ৰ কোঅৰ্ডিনেট থাকিব আৰু y কোঅৰ্ডিনেট, তো এলং y এক্সিস মানে কি x ৰ কোঅৰ্ডিনেট নাথাকে, ইয়াত y ৰ কোঅৰ্ডিনেট থাকিব, ঠিক আছে। মই এইটোৱে কৈছিলো ন, তো এইটো সেম টু সেম হয়। তোমালোকে বাকি যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চন খিনি সেম টু সেম টাইপৰ যিখিনি কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন তোমালোকে কৰি ল'বা, ঠিক আছে। বাকি আমি নেক্সট টাইপৰ কোৱেশ্চনলৈ এতিয়া যাম, ঠিক আছে। আৰু যদি কাৰোবাৰ কিবা প্ৰবলেম থাকে অফকোৰ্স কমেন্ট সেকশনত তোমালোকে ধাৰাধাৰ এন্ড ফটাফট কমেন্ট কৰিবৰ কাৰণে মানে কৰি দিবা, ঠিক আছে। তো এতিয়া চোৱা আমি নেক্সট যদি আমি চাবলৈ যাওঁ, নেক্সট টপিকটো কি আছে, তো নেক্সট টপিকটো আমাৰ আছে সেম, চোৱা বাকি কোৱেশ্চন এনিটো তোমালোকে গম পাইছা এজ ইট ইজ, মানে সেম টু সেম আছে, কিন্তু আমি এইখিনি আৰু একদম ইজি হয়, আৰু ইজি হলে বোলে এক্সামত নাহিব এনেকুৱা নহয়, আহিব ইয়াৰ টপিকটোৰ ওপৰতো তোমালোকে অফকোৰ্স কোৱেশ্চন দেখা পাবা, ঠিক আছে। তো নেক্সট কোৱেশ্চনলৈ মই আহিছো, তো বাকি যিখিনি মই চাই লাষ্টৰ কোৱেশ্চনটো তোমালোকক কৈছো যে এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা, সেম টু সেম। এটা y আছে এলং y এক্সিস, ঠিক আছে।